মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি ক্লাছ 6ৰ সমাজ বিজ্ঞান কিতাপখনৰ 6 নম্বৰ পাঠত থকা পৃথিৱীৰ প্ৰধান ভূ অৱয়ব এই পাঠটোৰ প্ৰশ্নৰ উত্তৰখিনি আলোচনা কৰিম। তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু ভিডিঅটো ভাল লাগিলে লাইক কৰিবা, কমেন্ট কৰিবা আৰু ভিডিঅটো তোমালোকৰ বন্ধু-বান্ধৱীক শ্বেয়াৰ কৰি দিবা। এতিয়া মই তোমালোকৰ এই পাঠটোৰ অনুশীলনীত থকা প্ৰশ্নৰ উত্তৰ কেইটা লিখি দিম। 1 নম্বৰ ক নম্বৰ প্ৰশ্নটো হ'ল প্ৰধান ভূ অৱয়ব কেইটা কি কি? এতিয়া উত্তৰটো হ'ল প্ৰধান ভূ অৱয়ব কেইটা হ'ল পৰ্বত, পাহাৰ, মালভূমি আৰু সমভূমি। তাৰ পিছত 1 নম্বৰৰ খ নম্বৰ প্ৰশ্নটো হ'ল পৰ্বত আৰু মালভূমিৰ পাৰ্থক্য কি কি? এতিয়া উত্তৰটো হ'ল পৰ্বত আৰু মালভূমিৰ পাৰ্থক্য হ'ল পৰ্বতৰ থিয় শিখৰ থাকে, আনহাতে মালভূমিৰ শিখৰৰ পৰিৱৰ্তে ওপৰভাগ বহল আৰু সমতল। পৰ্বতসমূহ বহুত ওখ, আনহাতে মালভূমিবোৰ ওখও হ'ব পাৰে বা চাপৰো হ'ব পাৰে। এইবাৰ 1 নম্বৰৰ গ নম্বৰ প্ৰশ্নটো হ'ল উৎপত্তিৰ ফালৰ পৰা পৰ্বত পাহাৰক কি কি ভাগত ভগোৱা হয়? এতিয়া উত্তৰটো হ'ল উৎপত্তিৰ ফালৰ পৰা পৰ্বত পাহাৰক আগ্নেয় পৰ্বত, ভংগিল পৰ্বত আৰু স্তূপ পৰ্বত এই তিনিটা ভাগত ভাগ কৰা হয়। এইবাৰ 1 নম্বৰৰ খ নম্বৰ প্ৰশ্নটো হ'ল পৰ্বত পাহাৰ মানুহৰ কি কি কামত আহে? এতিয়া উত্তৰটো হ'ল মানুহৰ জীৱন যাপনত পৰ্বত পাহাৰে অনেক বৰঙণি দিব পাৰে। পৰ্বত পাহাৰবোৰত থকা খনিজ সম্পদবোৰ আহৰণ কৰি সেই সম্পদবোৰ মানুহে বিভিন্ন কামত ব্যৱহাৰ কৰিছে। পৰ্বত পাহাৰত থকা হিমবাহ আৰু নিজৰাৰ পৰা নদীৰ উৎপত্তি হয় আৰু এই নদীবোৰৰ পানী মানুহে বিভিন্ন কামত ব্যৱহাৰ কৰে। দুখন পৰ্বতৰ মাজৰ দ অঞ্চলত নদী আৰু জুৰিত বান্ধ দি জলাশয়ৰ সৃষ্টি কৰা হয়। এনে জলভাণ্ডাৰৰ পৰা জলবিদ্যুৎ শক্তি উৎপাদন কৰা হয়। পৰ্বত পাহাৰবোৰ বিভিন্ন প্ৰকাৰৰ উদ্ভিদ আৰু প্ৰাণীৰে অতি চহকী। পৰ্বত পাহাৰত থকা অৰণ্যসমূহে ইয়াৰ ওচৰৰ বাসিন্দাসকলক খৰি, ফল-মূল, গৃহ নিৰ্মাণৰ সামগ্ৰী, পশুখাদ্য আৰু অনেক ঔষধি উদ্ভিদৰ যোগান ধৰে। এনেদৰে পৰ্বত পাহাৰবোৰ মানুহৰ বিভিন্ন কামত আহে। এইবাৰ 1 নম্বৰৰ ঙ নম্বৰ প্ৰশ্নটো হ'ল সমভূমি কেনেকৈ গঠিত হয়? এতিয়া উত্তৰটো হ'ল নৈ, জান-জুৰি আদিৰ বুৱতী পানীয়ে উচ্চ ভূমিৰ পৰা শিল, বালি, মাটি আদি উটুৱাই নি নিম্নভূমি অঞ্চলত জমা কৰে। লাখ লাখ বছৰ জুৰি চলি থকা এই কাৰ্যৰ ফলত উচ্চ ভূমিসমূহ ক্ষয়প্ৰাপ্ত হৈ উচ্চতা কমি যায় আৰু সমভূমিৰ সৃষ্টি কৰে। আনহাতে নিম্নভূমিসমূহত গেটবোৰ জমা হোৱাৰ ফলত গভীৰতা কমি গৈ তাতো সমভূমিৰ সৃষ্টি হয়। আনহাতে ভূ আন্দোলনৰ ফলতো কোনো নিম্নভূমি উঠি আহি সমভূমিৰ ৰূপ লয়। এইবাৰ 1 নম্বৰৰ প্ৰথম 6 নম্বৰ প্ৰশ্নটো হ'ল নদী উপত্যকা কিয় ঘন জনবসতিপূৰ্ণ? এতিয়া উত্তৰটো হ'ল নদী উপত্যকাসমূহ সাৰুৱা হোৱা কাৰণে কৃষিকাৰ্যৰ বাবে অতি উপযোগী। আনহাতে ই বাটপথ নিৰ্মাণৰ বাবেও সুবিধাজনক। নিৰ্মাণ কাৰ্য আৰু পৰিবহণৰ সুবিধাৰ বাবে সমভূমিত কল কাৰখানা আদিও গঢ়ি উঠে। এনেবোৰ সুবিধা থকাৰ বাবে নদী উপত্যকাসমূহ ঘন জনবসতিপূৰ্ণ। নাইবা তোমালোকে এই প্ৰশ্নটোৰ উত্তৰটো এনেকৈ লিখিব পাৰা। 1 নম্বৰৰ প্ৰথম 6 নম্বৰ উত্তৰ নদী উপত্যকাসমূহত কৃষি, যাতায়াত, উদ্যোগ, ব্যৱসায় বাণিজ্য আদি সকলো কাৰ্য তুলনামূলকভাৱে সহজসাধ্য হয়। সেয়েহে নদী উপত্যকাসমূহ ঘন জনবসতিপূৰ্ণ। এইবাৰ 1 নম্বৰৰ দ্বিতীয় 6 নম্বৰ প্ৰশ্নটো হ'ল পাৰ্বত্য অঞ্চলসমূহত কিয় জনবসতি সেৰেঙা? এতিয়া উত্তৰটো হ'ল পাৰ্বত্য অঞ্চলত কৃষিভূমিৰ পৰিমাণ কম, সেইবাবে ইয়াৰ মানুহে কৃষিৰ উপৰি পশুপালন আৰু অৰণ্যৰ ওপৰত নিৰ্ভৰ কৰি চলিবলগীয়া হয়। পাহাৰীয়া অঞ্চলৰ মানুহে দূৰ-দূৰণিৰ জান-জুৰিৰ পৰা পানী সংগ্ৰহ কৰিবলগীয়া হয়। পাহাৰৰ মাটি এঢলীয়া হোৱা বাবে ইয়াৰ মানুহে চাংঘৰ সাজি বাস কৰে। এই অঞ্চলৰ মানুহে কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হয়। এনেবোৰ কাৰণতে পাৰ্বত্য অঞ্চলসমূহত সাধাৰণতে জনবসতি সেৰেঙা। এইবাৰ 2 নম্বৰৰ প্ৰশ্নটো দিয়া আছে শুদ্ধটোত শুদ্ধ চিন দিয়া। এতিয়া ক নম্বৰ প্ৰশ্নটো হ'ল পাহাৰতকৈ পৰ্বত বেলেগ হোৱাৰ মূল কাৰণ হ'ল? এতিয়া শুদ্ধ উত্তৰটো হ'ব 1 নম্বৰ উচ্চতা। তাৰ পিছত খ নম্বৰটো দিয়া আছে হিমবাহ থকা স্থান হ'ল
এতিয়া শুদ্ধ উত্তৰটো হ'ব 2 নম্বৰ পৰ্বত। তাৰ পিছত গ নম্বৰ প্ৰশ্নটো হ'ল দাক্ষিণাত্য মালভূমিৰ অৱস্থান হ'ল এতিয়া শুদ্ধ উত্তৰটো হ'ব 3 নম্বৰ ভাৰতত। ইয়াৰ পৰা এইকেইটা তোমালোকে লিখি ল'বা। এইবাৰ 3 নম্বৰটো দিয়া আছে খালী ঠাই পূৰ কৰা। এতিয়া ইয়াতে মই এই খালী ঠাইকেইটা তোমালোকক পূৰ কৰি দিছোঁ, তোমালোকে ইয়াৰ পৰা লিখি ল'বা। ক নম্বৰটো হ'ল ৰ'দ বতাহ বৰষুণ আদিৰ ফলত ভূ আকৃতিৰ পৰিৱৰ্তন হ'লে তাক বাহ্যিক প্ৰক্ৰিয়াৰ দ্বাৰা পৰিৱৰ্তন হোৱা বুলি কোৱা হয়। খ নম্বৰ হিমালয় আৰু আল্পছ একোখন ভংগীল পৰ্বত। তাৰপিছত গ নম্বৰ মালভূমিসমূহ সাধাৰণতে খনিজ সম্পদত চহকী। খ নম্বৰ সমভূমি অঞ্চলত যাতায়াত ব্যৱস্থা আটাইতকৈ সহজসাধ্য। তাৰপিছত ঙ নম্বৰ ভূ-অতিবাণীৰ সৈতে সমভূমিৰ সৃষ্টিত বিশেষ ভূমিকা লয়। ইয়াৰ পৰা তোমালোকে এই খালী ঠাইকেইটা পূৰ কৰি ল'বা। এইবাৰ 4 নম্বৰটো দিয়া আছে তলত দিয়া পৃথিৱীৰ মানচিত্ৰখনত কেইখনমান পৰ্বতমালাৰ অৱস্থান দিয়া আছে। ভূচিত্ৰাৱলী চাই প্ৰতিখনৰ কাষৰ খালী ঘৰত তলত দিয়া ক্ৰমিক নম্বৰসমূহ বহুওৱা। এতিয়া ইয়াতে এখন পৃথিৱীৰ মানচিত্ৰ দিয়া আছে আৰু তলৰ ফালে ইয়াতে কেইখনমান পৰ্বতমালাৰ নাম দিয়া আছে আৰু পৃথিৱীৰ মানচিত্ৰখনত কেইটামান সৰু সৰুকৈ খালী বাকচ দিয়া আছে আৰু সেই খালী বাকচবিলাকৰ ঠাইত আমি এই পৰ্বতবিলাকৰ নামবিলাক বহুৱাই দিব লাগিব। মই এতিয়া ইয়াতে তোমালোকক এই পৰ্বত কেইখনৰ নাম কেইটা লিখি দিছোঁ, তোমালোকে ইয়াৰ পৰা লিখি ল'বা। এইবাৰ 5 নম্বৰ প্ৰশ্নটো দিয়া আছে মানুহে পৰ্বত পাহাৰ গছ গছনি শিল মাটি আদি অপৰিকল্পিতভাৱে কাটি থাকিলে এদিন আমাৰ কি কি অসুবিধা হ'ব পাৰে পাঠৰ আধাৰত এটি টোকা লিখা। এতিয়া মই তোমালোকক এই প্ৰশ্নটোৰ উত্তৰটো ধুনীয়াকৈ লিখি দিম। 5 নম্বৰ উত্তৰ মানুহে পৰ্বত পাহাৰ গছ গছনি শিল মাটি আদি অপৰিকল্পিতভাৱে কাটি থাকিলে এদিন প্ৰকৃতিৰ ভাৰসাম্য নোহোৱা হ'ব। গছ গছনি কাটি বনাঞ্চল ধ্বংস কৰিলে হাবি বননিত বাস কৰা ক্ষুদ্ৰ প্ৰাণী কীট পতংগকে ধৰি বন্যপ্ৰাণীসমূহৰ বাসস্থান নোহোৱা হৈ যাব। ইয়াৰ ফলত বন্যপ্ৰাণীসমূহে মানুহৰ বসতি অঞ্চলত প্ৰৱেশ কৰি খেতি পথাৰবোৰ নষ্ট কৰি পেলাব। খাদ্যৰ অভাৱত বহুতো বন্যপ্ৰাণী বিলুপ্ত হৈ যাব। ইয়াৰ উপৰিও পৰ্বত পাহাৰ গছ গছনি আদি অপৰিকল্পিতভাৱে কাটি থাকিলে বায়ুমণ্ডলৰ উত্তাপ যথেষ্ট বৃদ্ধি পাব। ইয়াৰ ফলত মানুহৰ লগতে আন আন জীৱসমূহৰ জীৱন ধাৰণ অসম্ভৱ হৈ পৰিব। এইবাৰ 6 নম্বৰ প্ৰশ্নটো দিয়া আছে ভূচিত্ৰাৱলী চাই হিমালয় পৰ্বতৰ পৰা উৎপত্তি হোৱা কেইখনমান নৈৰ নাম লিখা। এতিয়া মই তোমালোকক ইয়াতে হিমালয় পৰ্বতৰ পৰা উৎপত্তি হোৱা নৈ বা নদী কেইখনমানৰ নাম লিখি দিছোঁ, তোমালোকে ইয়াৰ পৰা লিখি ল'বা। ব্ৰহ্মপুত্ৰ গংগা যমুনা সিন্ধু ভাগীৰথী চিলাম চেনাব ইত্যাদি। মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। তোমালোকে যদি ভিডিঅ'টো ভাল পালা এটা লাইক কৰিবা আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।